পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধীগণ, জয় জয়তে আপোনাসৱক আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। এইবাৰ আপোনালোকৰ মাজলৈ ভক্তি ৰসেৰে পৰিপূৰ্ণ এটি নতুন নাগাৰা নাম আপোনাসৱলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে এই নামটি আঁকোৱালি লৈ আমাক আশীৰ্বাদ কৰিব। শুনি এক সভা সদ আমি হবে করনমাস পুরাণর পদয় আমি অকরিব পুরাণর পদয় আমি করিব বিদর্ভ রাজ্য রজা ও কবির মহারাই পুত্র সম কৰি ৰজাই অপ্ৰজা কপা আৰু ভাৰ্যায়ক আছিল ৰজাৰ অতি গুণৱতী ঈশ্বৰ সেৱা স্বামী ভক্তি কৰে দিনে কিন্তু সেই ৰজাৰাণী দিনে দিনে ৰজাৰাণী বৃদ্ধ হৈ আহিলা হৰি হৰি প্ৰভু এই দুয়োজনে সন্তানৰ মুখ নেদে আৰু একদিনা কবি ৰজাই ভাবে মনে মন সন্তানৰ বাবে তপস্যা কৰিব মই প্ৰভু নারায়ণ
আৰু এহি ভাবি কবি ৰজাই অস্থিৰ কৰে মন হেৰা ৰাণী এভাৰ যাক চাহিয়া ৰজাই অ বুলিলা বা এভার যাক চাহিয়া রজাই ও বুলিলাব প্রিয়ে প্রিয়ে অবৃদ্ধ হইল আমি ও ভাবিলাগে ভই ও ভাবিলাগে ভই অকিমতে হইব সন্তান ভাবি পোৱা নাই হেৰা প্ৰিয়ে বৃদ্ধ হইলো আমি ও ভাবিলাগে ভই ও ভাবিলাগে ভই তপেসা করিব মই প্রভু নারায়ণ তেৱে দিব প্ৰিয়ে আমাক ইয়াৰ সমিধান চিন্তা নকৰিবা তুমি দুখ নকৰিবা তপেসাৰা অন্তত আহিম নিশ্চয় জানিবা
আৰু পিছদিনা ৰাতিপুৱাই অ কবিৰ মহাৰাজ ৰাণীৰ হাতত ৰাজকাৰ্য অৰ্পণ কৰি ঘোৰ বনৰ মাজে ৰজাই প্ৰৱেশিলা। ঘোৰ বনৰ মাজে ৰজাই প্ৰৱেশিলা যায়। আহাৰ নিদ্ৰা ত্যাগ কৰি অয়কচিত্ত মনে নাৰায়ণ কবি ৰজাই আৰাধনা কৰে। নাৰায়ণ কবি ৰজাই আৰাধনা কৰে। হে প্ৰভু নাৰায়ণ, হে প্ৰভু নাৰায়ণ, ধৰিছো চৰণ। মনৰ আশা তুমি প্ৰভু কৰা পূৰণ। মনৰ আশা তুমি প্ৰভু কৰা পূৰণ। হে প্ৰভু নাৰায়ণ, ধৰিছো নারায়ণ 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 নারায়ণ। হে প্রভু নারায়ণ, ধরিছো রজার স্তুতিত নারায়ণ রজার স্তুতিত নারায়ণ রজার আগে নারায়ণে দরিহন দিলা। উঠা উঠা রজা তুমি চকু মেলি, উঠা উঠা রজা তুমি চকু মেলি চোৱা। তোমাৰ তপে তুষ্ট হৈছো কিব লাগে লোৱা। ও তোমাৰ তপে তুষ্ট হৈছো কিব লাগে লোৱা। হে প্ৰভু নাৰায়ণ, ও ৰজাই বোলে প্ৰভু করো নিবেদন। প্রভু ও পিতৃ হবলৈ মোর যায় মন। কিন্তু প্রভু বৃদ্ধ হয়ে আহিলো প্রভু, হতি সন্তান নাই। হে প্ৰভু চৰণে ধৰিছো এক সন্তান দিয়া দয়াময়। চৰণে ধৰিছো এক সন্তান দিয়া দয়াময়।
অরজার বসনে প্রভু নারায়ণে ও আঞ্চল মারি লইলা সেই জলৰ পৰা কন্যা শিশুৱে সৃষ্টি কৰে নাৰায়ণ, সৃষ্টি কৰে নাৰায়ণ। অৰজার বসনে প্রভু নারায়ণে ও আতুল মারি লইলা কন্যা শিশু এক প্ৰভুই সৃজন কৰিলা অবিৰজাৰ হাতে প্ৰভুই অৰ্পণ কৰিলা, অর্পণ করিলা। কন্যা সন্তান দিয়া প্ৰভুই ৰজাৰ মুখ চাই মিচিকি হাঁহি মাৰি ৰজাক কবলৈ হেৰা ৰজা, এই লোৱা কন্যা সন্তান তোমাক দিলো আৰু আজিৰ পৰা অলপ মুদ্ৰা ৰাখিলো এই কন্যাৰ লপ মুদ্ৰা ৰাখিলো আৰু শুনা ৰজা, তোমাৰ এই কন্যা লপ মুদ্ৰাই এদিন নহয় এদিন হলেও জগত উদ্ধাৰ কৰিব নিশ্চয় জানিবা। হে ৰজা, কোনো দিনে কোনো কথাত কন্যাক তুমি বাধা নকৰিবা। অই হি বুলি নাৰায়ণ অন্তৰ্ধান ভৈলা,
আৰু আনফালে ৰজাই শিশু কন্যাক লৈ ৰজাই গৃহ আহিলা শিশু কন্যাক লৈ ৰজাই আহিলা গৃহত গৈ কবি ৰজাই উপস্থিত ৰাণী ৰাণী এই মনৰ আনন্দতে ৰজাই ৰাণীক মাতিলা মনৰ আনন্দতে ৰজাই ৰাণীক মাতিলা মৰমৰে প্ৰিয়ে মোৰ আহা শীঘ্ৰ কৰি কি লৈ আহিছো মই চোৱা নয়ন ভৰি কি লৈ আহিছো মই চোৱা নয়ন ভৰি আহা ৰাণী মাথুনি মহাৰাণী ওলাই আহিলা ৰজাৰ হাতত শিশু দেখি আনন্দ মিলিলা ৰজাৰ হাতত শিশু দেখি আনন্দ মিলিলা হে ৰাণী মই তোমাক কৈছিলো নহয় যে প্ৰভু ভগৱন্তই আমাক চকু মেলি চাব তপস্যাৰ অন্তত কি হ'ল জানা প্ৰিয়ে তপস্যাৰ অন্তত প্ৰিয়ে প্ৰভু নাৰায়ণে এই দেখিছা নহয় কন্যা শিশু দান কৰে মোহৰ হাততে কন্যা শিশু দান কৰে মোহৰ হাততে পৰমৰ প্ৰিয়ে মোৰ আহিগ হৰি কি লৈ আহিছো মই চোৱা নয়ন ভৰি কি লৈ আহিছো মই চোৱা নয়ন ভৰি অ আঠে বেঠে ৰাণীয়ে কন্যাটিক অকলে কৰি ললা মুখে চুমা খাই ৰাণী মুখে চুমা খাই ৰাণী চাওঁ 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 অ কন্যা কহাৱতী ধৰি মুখে চুমা খাই ৰাণী মৰমতে কন্যাজনী অ বুকুৰ কলিজা তোক পাই ধন্য হলো মই অ বুকুৰ কলিজা তোক পাই ধন্য হলো চাওঁ 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 আয় কন্যা ৰূপে বাচা তোক কৰিব পালন কন্যা ৰূপে বাচা তোক কৰিব পালন তই আমাৰ জীৱন মৰা কন্যা কহাৱতী ধৰি ঘনে চুমা খাই ৰাণী কন্যা কহাৱতী ধৰি
নচুৱাই বুকুৰ কলিজা তপাই ধন্য হলো বুকুৰ কলিজা তপাই ধন্য হলো অ আনন্দতে ৰাণীয়ে কন্যা কলে লয় আনন্দতে ৰাণীয়ে কন্যা কলে লয় অন্তঃপুৰে চলি যায় আনন্দিত হয় অন্তঃপুৰে চলি যায় আনন্দিত হয় আৰু অন্তঃপুৰত কন্যাজনী অ ৰজাই এৰি ৰাণী লয় ৰাণী এৰি ৰজাই লয় ৰজায়েৰি ৰাণী লয় ৰাণীয়েৰি ৰজাই লয় ৰজাই এৰি ৰাণী লয় ৰাণী এৰি ৰজাই লয় ৰজায়েৰি ৰাণী লয় ৰাণীয়েৰি ৰজাই লয় থাকে দিও কন্যাক নচুৱাই অ কলিজা চাও 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 হেয়া ৰজায়েৰি ৰাণী লয় ৰাণীয়েৰি ৰজাই লয় ৰজায়েৰি ৰাণী লয় ৰাণীয়েৰি ৰজাই লয় ৰজায়েৰি ৰাণী লয় ৰাণীয়েৰি ৰজাই লয় হিমতে কত দিন পাৰ হৈ যায় এইমতে কতদিন পাৰ হৈ যায় কালক্ৰমে লপমুদ্ৰাৰ ক'ব নাহি পায় অতি ৰূপৱতী হল তাইৰ ৰূপৰ সীমা অ ভাই এই সেইটো আহি আছে সেই তাইক দেখি ডেকা গণে ঘূৰি ঘূৰি চাই তাইক দেখি ডেকা গণে ঘূৰি ঘূৰি চাই বিধিৰলি খন চোৱা নাযায় ইখন কোনে নমচিব পাৰে কপালৰ লিখন কোনে নমচিব পাৰে আৰু এদিনাখন অগস্ত নামত মুনি আছিলে কজন মহাতপহী তেওঁ মহাপূৰ্ণবান পূৰ্বপুৰুষ মুক্তিৰ হেতু বিবাহ পাতিব কন্যাৰ বাবে আহে মুনি ৰজাৰ গৃহ কয় কন্যাৰ বাবে আহে মুনি ৰজাৰ গৃহ আহক গুৰুদেৱ অগস্ত মুনিক ৰজায়ে আগবঢ়াই নিলা আগমনৰ কথা ৰজাই আগমনৰ কথা ৰজাই তেতিয়া অগস্ত মুনিয়ে কবি ৰজাক কৈছিল অমুনি বোলে শুনা ৰজা মোহৰ বচন তোমাৰ গৃহে আহিলো কন্যাৰ কাৰণ তোমাৰ গৃহে আহিলো কন্যাৰ কাৰণ হেৰা ৰাজা
পূর্বপুরুষ মুক্তির বাবে বিবাহ করাব, সংসার করি পূর্বপুরুষ উদ্ধার করিব। সংসার করে পূর্বপুরুষ উদ্ধার করিব। আর ওখানে রাজা কন্যা এক আছে রাজা তোমার গৃহত, হে কন্যা বিয়া দিয়া মোহর লগত। হে কন্যা বিয়া দিয়া মোহর লগত। মনে বলে মনা রাজা মোর বদান, তোমাকে আহিল কন্যার পরাণ। তোমাকে আহিল কন্যার পরাণ। মুনিবর, এ আপুনি কি কৈছে মুনিবৰ? এ অসম্ভৱ, এ অসম্ভৱ মুনিবৰ, এ অসম্ভৱ। অ মুনিৰ কথা শুনি ৰজাই ঠাটুৰি গইলাই। অ সাধুৰি গইলা। হে প্ৰভু নাৰায়ণ, কি উপায় কৰো বুলি মনতে মনতে ভাবিলা। কি উপায় কৰো বুলি মনতে মনতে ভাবিলা। কবি ৰজাই মনে মনে ভাবিছে, হৰে এতিয়া মই কি কৰো? বিয়া নিদিওঁ যদি কন্যাক মুনিৰ সংগে, মুনিবৰে দিব অভিশাপ। আৰু যদি বিয়া দিওঁ কন্যাক মুনিৰ সংগে, মোৰ দেখোন হব মহাপাপ, মোৰ দেখোন হব মহাপাপ। বিয়া দিলো যদি কন্যা মুনিৰ সংগে, মুনিবৰে দিব অভিশাপ। ও যদি বিয়া দিওঁ কন্যা মুনিৰ সংগে, মোৰ দেখোন হব মহাপাপ। মোৰ দেখোন হব মহাপাপ। হে প্ৰভু নাৰায়ণ, এতিয়া মই কি কৰো প্ৰভু? এতে ভাবিয়া কবিৰ মহাৰাই, সিংহাসনে বহিয়া থাক, হে প্ৰভু নাৰায়ণ, কি কৰো প্ৰভু ভাবি পোৱা নাই। উপায় দিয়া হে দয়াময়। ও বিয়া দিলো যদি কন্যা মুনিৰ সংগে, মুনিবৰে দিব অভিশাপ। ও যদি বিয়া দিওঁ কন্যা মুনিৰ সংগে,
কথা লপমুদ্ৰাই শুনিও আছিলা এই কথা লপমুদ্ৰাই শুনিও আছিলা পিতা পিতা পিতৃৰ মুখ চাই কন্যাই পিতৃৰ মুখ চাই কন্যাই পিতা ও দুখ নকৰিবা মৰমৰ পিতা দুখ নকৰিবা তুমি হে দুখ নকৰিবা তুমি হে কাৰণ কিয় জানা পিতা জন্ম মৃত্যু বিবাহ বিধাতাই লিখিছে তুমি নকৰিবা কি হে তুমি নকৰিবা কি হে আৰু পিতা তুমি চিন্তা নকৰিবা পিতা তুমি চিন্তা নকৰিবা অমুনিৰ সংগে পিতা বিয়াত বহিব মই চিন্তা নকৰিবা তুমি হে কি কলি বাছা হেই বাছা তই কি মুনিৰ লগত বিয়াত বহিবি পিতা মই তোমাক সঁচাই কৈছো পিতা মই মুনিৰ লগতে বিয়াত বহিম অকন্যাৰ মুখত শুনি এতে কবা অদিন বাছাই বিয়াৰ কৰে দিন বাছাই বিয়াৰ ঢুলিয়াই ঢোল বজাই গতে ৰাইজ নিমন্ত্ৰণ দিলা যায় প্ৰজাৰ মাজত নিমন্ত্ৰণ দিলা যায় প্ৰজাৰ মাজত অ ভাই হ অ
নিমন্ত্ৰণ পাই আহে যত নৰ নাৰী ৰজাৰ ঘৰে যায় হবে ৰজাৰ ঘৰে যায় হবে আৰু আনফালে অগস্ত্য মুনিয়ে কি কৰিলে চাও আজি দৰা হৈ অগস্ত্য মুনি ওলাইছে যাবলৈ হাজি কাশী আজি দৰা হৈ অগস্ত্য মুনি ওলাইছে যাবলৈ হাজি কাশী আজি দৰা হৈ অগস্ত্য মুনি ওলাইছে যাবলৈ হাজি কাশী আজি দৰা হৈ অগস্ত্য মুনি ওলাইছে যাবলৈ হাজি কাশী কবিৰজাৰ কইনা লপমুদ্ৰা মুনিৰ সংগে আজি দিব বিয়া আজি দৰা হৈ অগস্ত্য মুনি ওলাইছে যাবলৈ হাজি কাশী সমনীয়াক মুনি লগতে লৈ কবিৰজাৰ গৃহে উপস্থিত হৈ আজি দৰা হৈ অগস্ত্য মুনি ওলাইছে যাবলৈ হাজি কাশী অবৰবৰী কবিৰ যায় ৰভাৰ তলে নিয়া পুৰোহিতে বিয়াৰ কৰ্ম পুৰোহিতে বিয়াৰ কৰ্ম অ ভাই হ বাকি ধুনীয়া ৰভা দেই খোৱা বৰে খাই আছে ঐ ভাই হত মাৰি থা অচোৱা বৰে অ সখী দৰা সেইটো নেকিয়ে অ দৰা দেখি মেল কৰে অ দৰা দেখি মেল কৰে এ বনিহঁত বিয়া খাব আহিলো যেতিয়া আমিও এটা বিয়াৰ গীত দি যাওঁ বহল আমাৰ সখীক দেখা পাই মনটো বেয়াই লাগছি নে কি কোৱা হে এ বনিহঁত দে এটা উৰুলি জকাৰ দিবি দেই হৰি বোলা হৰি বোলা এ বনিহঁত সখীক দেখা পালি বেয়াই লাগে দে আম খালো জাম খালো আৰু খালো কঁঠাল 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 এ বনিহঁত কি আমাৰ সখী বুঢ়া দৰা পালে সখী কিনো ফুটা কপাল বুঢ়া দৰা পালে সখী কিনো ফুটা কপাল জিলমিল কৈ জিলিকিছে আকাশতে তৰা জিলমিল কৈ জিলিকিছে আকাশৰে তৰা এ বনিহঁত কি ভাই বেটা দৰাৰ অৱস্থাই নাই তাৰ হাঁহি দেখছে না নাই অ কুমলীয়া কইনা পাই হাঁহি আছে দৰা কুমলীয়া কইনা পাই হাঁহি আছে দৰা এ বনিহঁত কি ভাই বনিহঁত হেই কি এই মুনিৰ চুলি দাড়ি সকলো বগা হৈ গেছে বাপৰে বাপ এর আকৌ ভালেই নাই বনিহঁত খেলা মাত দিল্লী পৰা হৈছি ই আৰু বিয়া পাতি আছি না কি কহে বনিহঁত
হে বনিহত আৰু ইয়াৰ কি হৈছে জানা আনৰ তিৰি চলি দেখা পাই এই বুঢ়া মুনিৰ গা জ্বলি গেছি ও বুঢ়া কালতে মুনিৰ লৰিছে প্ৰকৃতি বুঢ়া কালতে মুনি লৰিছে প্ৰকৃতি বুঢ়া কালতে মুনিৰ লৰিছে প্ৰকৃতি বুঢ়া কালতে মুনি লৰিছে প্ৰকৃতি এ সখীহঁত কি ভাই এ কোমলীয়া কইনা ইমান ধুনীয়া ছোৱালীজনীৰ কিবা পাপ লোৱা হান হ'ব দেই তাকেইটোৱে এই বুঢ়া কালত মুনি বিয়া কৰবা আইছি অ নতুন কইনাই ঘৰৰ মুধা চাই থাক পৰাতি 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 এই মতে বিবাহৰ সমাপতি মুনিক চাই কবিৰ চাই মুনিক চাই কবিৰ যায় হে মুনিবৰ অলৈ যোৱা মোৰ কন্যাজনী অলৈ যোৱা মোৰ কন্যাজনী আজিৰ পৰা যোৱাই হলা তুমি হে মুনিবৰ লৈ যোৱা মোৰ কন্যা জনী হে আই আই ও কান্দি কান্দি কবিৰ যায় কই কান্দি কান্দি কবিৰ কয় ও যা বাসা স্বামীৰ সঙ্গে তই হে বাসা মোৰ কলহৰে বাকৰি থৈ হে অলৈ যোৱা মোৰ কন্যাজনী অলৈ যোৱা মোৰ কন্যাজনী ও হৰে পৰলোৱাই হলা তুমি হে মুনিবৰ লৈ যোৱা মোৰ কন্যাজনী সেই বাসা ও আজি হন্তে বাসা তোক বিদায় দিলো মই আজি হন্তে বাসা তোক বিদায় দিলো মই স্বামীৰ সঙ্গে ভালদৰে স্বামীৰ সঙ্গে ভালদৰে আয়ো তাৰ পাছত মহাৰাণী কন্যাৰ গলে
বাসা ও কান্দিবে লাগলা রানী ঢাকুরি ঢাকুরি কান্দিবে লাগলা রানী ঢাকুরি ঢাকুরি ও কান্দি কান্দি মহারানী ও ও ও ও ও ও ও কন্যার আগে কই আখির বাজা দিল বাসা কুখলে থা কি বিয় বাসা কান্দি কান্দি মহারানিও কানে কানে মহারানী ও কন্যার আগে কই ও আশীর্বাদ দিলো বাসা কোপালে থাকিবে ও কানে কানে মহারানী হেরো বাসা ঈশ্বর হেওয়া স্বামী ভক্তি সদাই করবি কোনদিনে স্বামীর বাসা অবাধ্য হবিয় কানে কানে মহারানী ও কন্যার আগে কই ও আশীর্বাদ দিলো বাসা কোপালে থাকিবে ও কানে কানে মহারানী তার পাছত কান্দি কান্দি লপমুদ্ৰাই কানে কানে লপামুদ্ৰাই তাৰ পাছত কান্দি কান্দি লপমুদ্ৰাই কানে কানে লপামুদ্ৰাই পিতৃ মাতৃক প্ৰণাম কৰি ওলাই ওলাই পিতৃ মাতৃক প্ৰণাম কৰি যাবলৈ ওলাই আই পিতা ও আই মই যাবলৈ ওলালো পিতা হেৱা হে জনালো আই মোক আশীৰ্বাদ কৰিবা তুমি আয় স্বামীৰ সংগে যাওঁ
আই আই আয় জন্ম মৃত্যু বিধাতার লিখা নাই মনুষ্যৰ হাতত যাবলৈ ওলালো মই ৰাজা ভৰন্তেগী মোক আশীৰ্বাদ কৰিবা তুমি আয় স্বামীৰ সংগে যাওঁ মই স্বামীৰ সংগে যাওঁ মই পিতৃ মাতৃ পৰা কন্যাই বিদায় মাগিলা কন্যালয় অগস্ত কন্যালয় অগস্ত আৰু আশ্ৰমত এহিমতে কত দিন পাৰ হৈ অনন্তৰে শুনক পাছে অনন্তৰে শুনক পাছে অগস্ত মুনি আৰু লপমুদ্ৰাৰ সাংসাৰিক জীৱন দিনে দিনে সুখময় হৈ গৈ থাকে আৰু অগস্ত মুনিয়ে লপমুদ্ৰা অবিহনে এক পল সময়ো থাকিবই নোৱাৰে অমহাৰংগে দুয়োজনে জীৱন কটাই একদিনা শুনক পাছে একদিনা শুনক পাছে আৰু সিদিনাখন সন্ধিয়াতে দুয়োজনে খাই বৈ নিশা হন্তে দুয়োজনে নিশা হন্তে দুয়োজনে এই হঠাতে মধ্যৰাত্ৰি আকাশবাণী হইলা লপমুদ্ৰাক চাই প্ৰভুৱে লপমুদ্ৰাক চাই প্ৰভুৱে শুনা শুনা লপমুদ্ৰা আমাৰ বচন কথা এক কওঁ তোমাক শুনা দিয়া মন হে আই লপমুদ্ৰা জগতৰ কল্যাণৰ হেতু তোমাক সৃজন কৰিলো মই গতিকে আই মায়া মোহ ত্যাগ কৰি নিজৰ উদ্দেশ্য সফল কৰা তুমি মায়া মোহ ত্যাগ কৰি নিজৰ উদ্দেশ্য সফল কৰা তুমি ও আকাশবাণী শুনি পাছে লপমুদ্ৰা আৰু লগে লগে
স্বামীর চরণে ধৰি কহিবে লাগা স্বামীর চরণে ধৰি কহিবে লাগা স্বামী স্বামী অশুনা স্বামী শুনা কময় যাবলৈ ওলালো দিয়া বিদায় নাৰী ৰূপে জনম ললো এহি মৰতত জগত উদ্ধাৰ হেতু স্বামী জলৰ ৰূপত অ জগত উদ্ধাৰ হেতু স্বামী জলৰ ৰূপত শুনা স্বামী শুনা কময় যাবলৈ ওলালো দিয়া বিদায় ও নাৰী ৰূপে জনম ললো এই মৰতত জগত উদ্ধাৰে তো স্বামী জলৰ ৰূপত জগত উদ্ধাৰে তো স্বামী জলৰ ৰূপত স্বামী স্বামী ঐ এহি বুলিলা পামুদ্ৰাই স্বামী ৰাগে কায়ে প্ৰিয়ে তাক শুনি অগস্তাৰ মহাচিন্তা হয় অ। কি কলা প্ৰিয়ে এই অসম্ভৱ প্ৰিয়ে এই অসম্ভৱ অ নাযাবা নাযাবা প্ৰিয়ে মোক অকল হৰে তুমি অবিহনে মই তুমি অবিহনে মই দুখ মানে অগস্তাই লপা মুদ্ৰা আনফালে শুনক পাছে জানা কথা হয় আনফালে শুনক পাছে অয়াক চিত্ত মনে হতি হেন বহিলা জলৰূপ প্ৰপমুদ্ৰাই ধাৰণা কৰিলা অতাক দেখি অগস্তাই ৰৈ নাথাকিলা প্ৰিয়ে প্ৰিয়ে এয়া তুমি কি কৰিলা প্ৰিয়ে এয়া তুমি কি কৰিলা প্ৰিয়ে নাযাবা নাযাবা প্ৰিয়ে মোক এৰি তুমি কলৈ নাযাবা প্ৰিয়ে কমণ্ডলত হব জ্বালা ভৰাই ৰাখিলা
প্রিয়ে প্রিয়ে এ তুমি কি কৰিছা প্ৰিয়ে এ তুমি কি কৰিছা অমৰ সংগে প্ৰিয়ে তুমি থাকিবা সদায় অমৰ সংগে প্ৰিয়ে তুমি থাকিবা সদায় নাই নাই প্ৰিয়ে নাযাবা 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 কমণ্ডলত হ'ব জাল কমণ্ডলত হ'ব জাল প্ৰিয়ে ও নাযাবা নাযাবা প্ৰিয়ে ও প্ৰিয়ে নাযাবা মোক এৰি প্ৰিয়ে প্ৰিয়ে তুমি এৰি গলে প্ৰিয়ে থাকিম কেনে কৰি প্ৰিয়ে তুমি এৰি গলে প্ৰিয়ে থাকিম কেনে কৰি প্ৰিয়ে মনোরখা প্রিয়ে মোর মনতে রই যাব 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 তুমি গলে মোর কি হব প্রিয়ে নাযাবা নাযাবা প্রিয়ে প্রিয়ে নাযাবা মোক এৰি ও তুমি এৰি গলে প্ৰিয়ে থাকিম কেনে কৰি প্ৰিয়ে আৰু এই কথা বৈকুণ্ঠত অন্তৰ্যামী নাৰায়ণে সকলো জানিলা হৰি সকলো জানিলা অগস্ত্য মুনিৰ কমণ্ডলত জলৰূপ ধাৰণ কৰি থকা সেই লাপমুদ্ৰা লপমুদ্ৰাৰ মুক্তিৰ কথা মনতে ভাবিলা প্ৰভুৱে ভাবে মনে মন প্রভু নারায়ণ ভাবে মনে মন প্রভু নারায়ণ এই ভাবি চিন্তি নারায়ণে স্থির করে মন হরি স্থির করে মন
গণেশক মাতি আনি বুলিলা বচন প্ৰভুই ভাবে মনে মন প্রভু নারায়ণ অন্তর্যামী নারায়ণে সকল জানিলা হরি সকল জানিলা ও লপমুদ্রা মুক্তিৰ কথা মনতে ভাবিলা প্ৰভুই ভাবে মনে মন প্রভু নারায়ণ শুনা গণেশ অ গণেশ তুমি যোৱা গৈ অগস্ত্যৰ আশ্ৰমলৈ শুনা গণেশ জলৰূপ ধাৰণ কৰা অগস্ত্য মুনিৰ ভাৰ্যা লপমুদ্ৰাক অগস্ত্য মুনিয়ে কমণ্ডলত বন্দী কৰি থৈছে অতি শীঘ্ৰে গৈ তুমি কমণ্ডলৰ পৰা নদীৰূপে লপমুদ্ৰাক মুক্তি দিব লাগে আৰু হে ও লপমুদ্ৰাক উদ্ধাৰ কৰি এটিখনে আহা গৈ গণেশ তুমি যোৱা গৈ গণেশ তুমি যোৱা গৈ অগস্ত্যৰ আশ্ৰমলৈ লপমুদ্ৰাক উদ্ধাৰ কৰি এটিখনে আহা গৈ গণেশ তুমি যোৱা গৈ অনাৰায়ণে বোলে গণেশ শুনা দিয়া মন নাৰায়ণে বোলে গণেশ শুনা দিয়া মন শুনা গণেশ অগস্ত্য মুনিৰ কমণ্ডলৰ পৰা লপমুদ্ৰাক নদীৰূপে মুক্তি কৰি নদীৰূপে মুক্তি কৰি অ আদেশ পাই গণেশে ৰৈ নাথাকিলা মুনিৰ আশ্ৰমে যাই উপস্থিত হইলা মুনিৰ আশ্ৰমে যাই গণেশে মুনিৰ আশ্ৰমত যাই দেখে ধ্যানত বহি আছে মুনি গণেশে দেখিলা আৰে কমণ্ডল মুনিবৰে কাষতে ৰাখিলা কমণ্ডল মুনিবৰে গণেশে মনে মনে ভাবে কি উপায়ে জল মই অকৰিম প্ৰবাহ এই কথা ভাবি আছে দেৱগজা এই কথা ভাবি আছে তাৰ পাছত গণেশে কি কৰিলে ও কাউ ৰূপ লৈ পাছে দেৱগজানন অগস্ত্যৰ কাষলৈ কৰিলা গমন আৰু সেই জলৰূপ ধাৰণ কৰি থকা অগস্ত্য মুনিৰ কমণ্ডলৰ পৰা সেই জল দুই পাখি মাৰি পানী বগৰাই দিলা এই কাণ্ড মহামুনি দেখিবাক পাইলা এই কাণ্ড মহামুনি দেখিবাক পাইলা কমণ্ডলৰ পানী ভূমিত বাগৰি পৰিলা তাক দেখি অগস্ত্যৰ তাক
দেখি অগস্তৰ হেন কালে কাউৰে ক দেখি বাক নাই নৈ এই মহাক্ৰোধে অগস্তই গৰ্জিয়া বলা এই মহাক্ৰোধে অগস্তই গৰ্জিয়া বলা শুন হেৰ কাউৰ পক্ষী কমণ্ডলৰ ভিতৰত জলৰূপ ধাৰণ কৰা মৰমৰ ভাৰ্যাক মৰমতে থৈছিলো ৰাখি আৰু তই আহি মোৰ ভাৰ্যাক কমণ্ডলৰ পৰা বগৰাই দিলি সেই দোষে অভিশাপ দিম তোক নিশ্চয় জানিবি যা কাউৰ পক্ষী মোৰ অভিশাপে আজিৰ পৰা জগতৰ মনুষ্যই কোনো কালে কটতক ঠাই নিদিব আৰু শুন কাউৰ পক্ষী শুনিলো আজিৰ পৰা জগতৰ মনুষ্যই য'তেই দেখিব তোক লৈ সেই কৰিব নিশ্চয় জানিবি অমুনিৰ মুখে অভিশাপ অশুনি গজা নিজৰ ৰূপে গণেশে দিলা ধৰি নিজৰ ৰূপে গণেশে প্ৰভু গণেশক দেখি মুনি আচৰিত হইলা প্ৰণাম জনাই মুনি বৰে কি কৰিলো কৰ্ম কৰিলো তোমাক নিচিনি প্ৰভু মহাভুল কৰিলো তোমাক নিচিনি প্ৰভু মহাভুল কৰিলো কি কৰিলো हे प्रभु ओ माया मोहे मोजी प्रभु কি কর্ম করিলো প্রভু মায়া মোহে মজি প্রভু কি কর্ম করিলো प्रभु मुख ধরিছো সারা নিজা গুণে তুষ্ট হওয়া পার্বতী নন্দন কি করিলো তোমা
স্তুতি আৰম্ভিলা এই মুনি মুনি গণে স্তুতি আৰম্ভিলা তাকা শুনি গণেশে হৈবে লাগিলা তাকা শুনি গণেশে হৈবে লাগিলা হে মুনিবৰ নাৰায়ণৰ আদেশ মই পালন কৰিম নদী ৰূপে লপমুদ্ৰাক মুক্তি কৰি দিলো নদী ৰূপে লপমুদ্ৰাক মুক্তি কৰি দিলো আৰু শুনা মুনিবৰ যিহেতু কাউৰীৰ পাখিৰে এই নদীৰ হৈলা মুকুটি যিহেতু কাউৰীৰ পাখিৰে এই নদীৰ হৈলা মুকুটি হে মুনিবৰ আজিৰ পৰা ৰাখিলো এই নদীৰ নাম কাবেৰী হে আজিৰ পৰা ৰাখিলো এই নদীৰ নাম কাবেৰী আৰু শুনা মুনিবৰ যি মনুষ্যই কাবেৰী নদীত শুদ্ধ মনে স্নান কৰিব সেই মনুষ্যৰ ৰোগমুক্ত আৰু পাপমুক্ত হ'ব নিশ্চয় জানিব ৰোগমুক্ত আৰু পাপমুক্ত হ'ব নিশ্চয় জানিব ভকতৰ পৰম ধন তুমি প্ৰভু নাৰায়ণ 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 তোমাৰ চৰণে প্ৰভু পখিলো শৰণ ভকতৰ পৰম ধন তুমি প্ৰভু নাৰায়ণ সভাসদৰ পদ ধূলি হিৰে তুলি ললো ভকতৰ পৰম ধন তুমি প্ৰভু নাৰায়ণ বুঢ়া তত যত ক্ষমা বিচাৰিলো